ভূপেন দা আসলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন দাৰ কোনো ধৰণৰ পাৱাৰ নাই। ২৬ৰ কাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি কৰক, নকৰিলে আপোনালোকে উজনি অসমত এটাও চিট নাপায়। যদি আপোনালোকে আমাৰ লগত ৰাইজৰ দলৰ লগত ২৬ত বুজাবুজি নকৰে, উজনিত আপোনালোকে গুল্লা পাব, গুল্লা। কংগ্ৰেছকো মই সুধিব লাগিব, ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে? মইতো MLA, তেখেতৰ নতুন গাড়ী দেখিছোঁ, তেওঁ গাড়ীখন ক'ৰ পৰা পালে? মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব, মই জানো। ভূপেন দা বুজাবুজি নকৰিলে ৰঙা নদীৰ নিচিনাই আপোনাৰ পৰিস্থিতি বিধানসভাতো হ'ব। তেখেতে মোক সুধিছে বুলি কৈছে যে বিহপুৰীয়াত ইমান ডাঙৰ মিটিং পাতিলে, তাৰমানে তেখেতৰ মিটিঙত মই কৈ দিছোঁ সঁচা কথাটো, তেখেতৰ কেলে খং উঠি আছে। তেখেতে তাত পতা মিটিঙত তেখেতৰ নিজৰ ৰঙা নদীৰ মিটিংখনত ৯৭জন মানুহ হ'ল। তাৰ সাংবাদিকবিলাকে সেইদিনা মই যাওঁতে কৈছে যে ভূপেন বৰা মোলৈ ফটো পঠিয়াই দিছে, ভিডিঅ' পঠিয়াই দিছে। ভূপেন বৰাৰ মিটিঙত ৯৭জন মানুহ হ'ল আৰু মোৰ মিটিঙত প্ৰায় ১০,০০০ মানুহ হ'ল। আৰু তাত আপোনালোকে সকলোৱে জানে যে সেই মিটিঙত ১ টকাও মই খৰচ কৰা নাই, ১ টকাও। তাৰ যদি কেণ্ডিডেটে কিবা খৰচ কৰিছে মই নাজানো, কিন্তু সেই তাত যিটো সংখ্যালঘু এলেকাৰ তাত তাৰমানে ৰাইজে নিজে নিজে ইলেকশ্যনৰ মিটিংবিলাকলৈ আহে, তাত মানুহে পইচা খৰচ কৰিব নালাগে। ১ টকাও খৰচ কৰা নাই। তাত যিমানকেইখন আচলতে মই জানো যে ভূপেন বৰাৰ গা কিয় ইছাদ বিচাদ কৰিছে, ভূপেন বৰা দাদাই কেলে ইমান খং কৰিছে মই জানো। সেইকাৰণে মই কৈছিলোঁ ভূপেন দা আহক আমি একেলগে খেলোঁ, তেতিয়া আপোনাৰ বিহপুৰীয়াও আমি এৰি দিলোঁহেঁতেন, আপোনাৰ আমি ৰঙা নদীও এৰি দিলোঁহেঁতেন, আপোনাক আমি নাওবৈচাও এৰি দিলোঁহেঁতেন। আপোনালোকেহে নেখেলিলে। তাত আমি যোৱাবাৰ ১৪০০ ভোটত হাৰিছোঁ, গতিকে তাততো আমি কেণ্ডিডেট দিমেই। তো ১৪০০ ভোটত হৰাৰ পাছত আপোনালোকৰ MLA জন জিকিছিলে, আপোনালোকৰ MLA জন কোনোদিন তালৈকে নাযায়, গতিকে তাৰ মানুহবিলাকে এইবাৰ আমাক জিকাম বুলি কৈছে। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ মিটিঙত ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা পইচা পায় বুলি যেনেকৈ মই প্ৰশ্ন কৰিব নোৱাৰোঁ, ঠিক তেনেকৈ আপুনিও আমাৰ দলৰ এজন সভাপতিক, ৰাইজৰ দলৰ সভাপতিক ক'ৰ পৰা পইচা পাই মিটিং পাতিছে এই প্ৰশ্নটো সুধিলে এইটো আচলতে বিজেপিয়ে সোধা প্ৰশ্নটোহে সুধিছে আপুনি। সেইটো বিজেপিয়ে সোধা প্ৰশ্ন। তেতিয়াহ'লে কংগ্ৰেছকো মই সুধিব লাগিব, ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে? মইতো MLA, তেখেতৰ নতুন গাড়ী দেখিছোঁ, তেওঁ গাড়ীখন ক'ৰ পৰা পালে? মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব, মই জানো। তো মইতো MLA, মই ২০ লাখ টকা ধাৰ লৈ ১০ লাখ টকীয়া গাড়ী লৈছোঁ, ছেকেণ্ড হেণ্ড গাড়ী। তেওঁ MLA নোহোৱাকৈ নতুন গাড়ী লৈছে, মই জানো। তেওঁ ক'ব পইচা পাইছে, মই যদি সোধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব। গতিকে মই ভূপেন দা আপোনালোকক এইবিলাক সৰু সুৰা কথাবিলাক কৈ থাকি ভূপেন দা একো লাভ নাই। ভূপেন দা আপুনি এনেকুৱা ধৰণৰ তৰল প্ৰশ্নবিলাক মোক সুধি নাথাকিব, চব প্ৰশ্নৰে উত্তৰ আমাৰ হাতত আছে। ভূপেন দা আপুনি ভুল কৰিছে। ভূপেন দাৰ প্ৰব্লেমটো কি জানে? মই খোলাকৈ কৈ দিওঁ নে? ইমান কৈ আছে কাৰণে ভূপেন দাৰ কথাটো কৈ দিওঁ। ভূপেন দা আচলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি, ভূপেন দাৰ কোনো ধৰণৰ পাৱাৰ নাই। ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত জিলা পৰিষদ দুটা কেইটামান আমাক এৰি দিবৰ কাৰণে নিৰ্দেশ দিলে জিলা সভাপতিক। ভূপেন দাক লেঠু দেখুৱাই দিলে জিলা সভাপতিয়ে, কংগ্ৰেছৰ মঞ্জিৰ গগৈ। তাৰপিছত আকৌ মঞ্জিৰ গগৈয়ে ক'লে যে মোক ক'লে নহ'ব, আপুনি হেৰিয়াক কওক, কি গগৈ এজন আৰু এজন আছে নহয় এই মোৰ এগেইনষ্টত যে ইলেকশ্যন সুব্ৰমণ্য গগৈক কওক। সুব্ৰমণ্য গগৈক যেতিয়া ভূপেন বৰাই ফোন কৰিলে, সুব্ৰমণ্য গগৈয়ে ভূপেন বৰাক দম দি দিলে। সুব্ৰমণ্য গগৈ তেওঁ কোনো পদতে নাই, ৰাজ্যিক সভাপতিক দম দিলে। কেনেকৈ দম দিব পাৰিলে? তাৰমানে গৌৰৱ গগৈৰ লগত সুব্ৰমণ্য গগৈ থাকে আৰু গৌৰৱ গগৈয়ে সুব্ৰমণ্য গগৈক কৈ দিছে যে অখিল দাক ছিটকেইটা এৰি নিদিবি, অখিল দাক ছিটকেইটা এৰি দিলে অখিল দা যদি জিকি যায় তাৰ দামটো বাঢ়ি যাব, ২৬ত আৰু আমি বেছিকৈ ছিট এৰিব লাগিব। সেইকাৰণে গৌৰৱে তলে পলিটিক্স কৰিছে আৰু ভূপেন দাই বিচৰা স্বত্তেও সেই কামটো আমাক শিৱসাগৰত ছিটটো বুজাবুজি কৰাই দিব নোৱাৰিলে। শিৱসাগৰত ছিটটো বুজাবুজি কৰি দিব নোৱাৰিলে কাৰণে আমি ৰঙা নদীটো ছিটটো এৰি নিদিলোঁ। আৰু ৰঙা নদীত যেতিয়া ছিটটো এৰি নিদিলোঁ, ভূপেন বৰাৰ মিটিঙত 97জন মানুহ হৈছে, ফটো আছে, ভিডিঅ' আছে, লাগে যদি মই দি দিওঁ। আৰু আমাৰ মিটিঙত 10,000 মানুহ হৈছে। গতিকে ভূপেন বৰাই এতিয়া আৰু বিচনাত পৰি ইছাদ বিচাদ কৰি মৰিছে। মানুহটো একদম গাটো খজুৱাইছে, গাটো বিষাইছে, গাটো ডকাদি ডকিছে যে মোৰ সমষ্টিত এতিয়া মই ইলেকশ্যন খেলিম বুলি ভাবিলোঁ, অখিল গগৈ মিটিঙত 10,000 হয়, মোৰ মিটিঙত 97টা মানুহ হয়। গতিকে ভূপেন দাই এতিয়া বেয়া পাই থাকি লাভ নাই। সেইকাৰণে কৈছোঁ ২৬ৰ কাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি কৰক, নকৰিলে আপোনালোকে উজনি অসমত এটাও চিট নাপায়। আমি কিন্তু কেইবাটাও পাম, আমি নামনিটো পাওঁৱেই, উজনিটো আমি কেইবাটাও পাম। আপোনালোকৰ লগত নগ'লেও আমি চিট পাম, জিকিব পাৰিম, আৰু গ'লেও আপোনালোকৰ লগত আমি চিট জিকিব পাৰিম। কিন্তু যদি আপোনালোকে আমাৰ লগত নাহে, মই কনফাৰ্ম কৰি দিছোঁ, যদি আপোনালোকে আমাৰ লগত ৰাইজৰ দলৰ লগত ২৬ত বুজাবুজি নকৰে, উজনিত আপোনালোকে গুল্লা পাব, গুল্লা।
জিৰ' পাব, উজনিত আপোনালোকে 0 পাব, আৰু নামনিত আপোনালোকে পাব মুছলমান চিট কেইটামান পাব, কিন্তু তাতো আমাৰ লগত কণ্টেষ্ট হ'ব। কোনোবাটোত আমি জিকিম, কোনোবাটোত আপোনালোকে ছেকেণ্ড পজিশ্যনত পাব। আৰু অৱশেষত আপোনালোকৰ এই কেৰামতালিৰ কাৰণে, আপোনালোকৰ এই মানে দুৰ্বুদ্ধ হাথৰৰ কাৰণে বিজেপি জিকি যাব তাৰ ফলত। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ, ভূপেন দা, এইবিলাক সৰু সুৰা প্ৰশ্ন কৰি লাভ নাই। মই প্ৰশ্ন কৰিলে আপুনি বাহিৰলৈকে ওলাব নোৱাৰিব। মই যেতিয়া প্ৰশ্ন কৰা আৰম্ভ কৰিম ভূপেন বৰাক এটা থাকে, তেতিয়া ভূপেন বৰাই বাহিৰলৈকে ওলাব নোৱাৰিব। ভূপেন বৰা ক্ষমতাসীন এজন মানুহ, একেবাৰে তেওঁৰ দলৰ মানুহে একো কথা নুশুনে। তেওঁ আমাৰ শিৱসাগৰত বুজাবুজি কৰাই দিবলৈ ল'লে, উল্টাই শুভ্ৰামিত্ৰ গগৈ আৰু মঞ্জীৰ গগৈয়ে ভূপেন বৰাক দম দিলে, কাৰণ গৌৰৱ গগৈ তেওঁলোকৰ লগত আছে। গতিকে এই মুহূৰ্তত মই সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াৰ প্ৰশ্নবিলাকৰ কোনো উত্তৰ দিব লাগে বুলি নাভাবোঁ। তেখেতে সুধিছে কাৰণে কৈ দিলোঁ, ভূপেন দা, বুজাবুজি নকৰিলে ৰঙানদীৰ নিচিনাই আপোনাৰ পৰিস্থিতি বিধানসভাতো হ'ব।